বোকাজানত বিদ্যালয়ৰ পৰা নিৰুদ্দেশ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰ। বোকাজানত সংঘটিত হৈছে এক নিৰুদ্দেশৰ ঘটনা। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত গুৰুংমাটিৰ নিবাসী শ্ৰবেন দাস আৰু পাপৰি দাসৰ জ্যেষ্ঠ পুত্ৰ 12 বছৰীয়া সৌৰজ দাস নিজ বিদ্যালয়ৰ পৰা সন্ধানহীন হোৱা ঘটনাই চিন্তিত কৰিছে পৰিয়ালৰ লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু অঞ্চলবাসী। সৌৰজ দাস বিবেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত। জানিব পৰা মতে বিদ্যালয়ত অহাৰ পাছত প্ৰাতঃসভা সময়লৈকে ছাত্ৰজন বিদ্যালয়ত উপস্থিত থকাৰ কথা জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত ছাত্ৰজন বিদ্যালয়ৰ পৰা সন্ধানহীন হৈ পৰে। বৰ্তমান এই সন্দৰ্ভত পৰিয়ালৰ লোকে বোকাজানৰ আৰক্ষীক এখন লিখিত আবেদন দিয়ে। 24 ঘণ্টা উকলি যোৱাৰ পাছতো ছাত্ৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰজনক দেখা পায় তেন্তে 8638171257 আৰু 7637909383 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কালি খবৰটো গম পাইছিলোঁ প্ৰায় 3টামান বজাত। তাৰপিছতে বোকাজান আৰক্ষী থানাৰ লগত আমি যোগাযোগ কৰিছোঁ। সেইমতে ৰাতি থানাত গৈ অ' চি ছাৰৰ লগত বিষয়টো আলোচনা কৰা হৈছে, এই জাননী এটা দিয়া হৈছে। কিন্তু পুলিচেও নিজৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আমি বোকাজান ৰেলৱে থানাত আহি প্লেটফৰ্মত আহিও আৰক্ষী GRP থানাৰ পৰা যিটো ভিডিঅ' ফুটেজ সেইটো চোৱাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তাত কিবা বিচ্যুতি থকাৰ কাৰণে সেইখিনি আমি পৰা নাই। যদিও বোকাজান আৰক্ষী থানাৰ ফালৰ পৰা ব্যৱস্থাখিনি লৈছে আৰু এখেতসকলে সেই কামখিনি কৰি আছে। কিন্তু এতিয়া কথা হৈছে আজি 24 ঘণ্টা ইতিমধ্যে পাৰ হৈছে। ল'ৰাটো মাত্ৰ 12 বছৰৰ ল'ৰা। তো তেনেধৰণৰ এটা মনত বিভিন্ন ধৰণৰ প্ৰশ্ন জাগে যে ল'ৰাটো ক'ত যাব পাৰে, কি হ'ব পাৰে, এটা দুশ্চিন্তা নিশ্চয় আছে। সেইকাৰণে ফেচবুক যোগেদিও আমি এই ল'ৰাটোৰ সন্ধান পাবৰ কাৰণে ৰাইজক এপিল কৰিছোঁ। সেইকাৰণে মই আজি আপোনালোকৰ এই চেনেলৰ যোগেদি সমূহ ৰাইজলৈ এটা এপিল কৰিব বিচাৰিছোঁ যে যদি কোনো সদাশয় ব্যক্তিয়ে ল'ৰাজনৰ কোনো ধৰণৰ সন্ধান পায় তেনেহ'লে আমাৰ ফেচবুকত যি নাম্বাৰ দিয়া হৈছে বা বোকাজান আৰক্ষী থানাত যিহেতু ইতিমধ্যে অৱগত কৰা হৈছে, বোকাজান আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বা ফেচবুকতো যি নম্বৰ দিয়া হৈছে, ফোন নম্বৰ দিয়া হৈছে, এখেতসকলৰ লগত যে স্কুলত গৈছিলে, প্ৰেয়াৰো কৰিছে। প্ৰেয়াৰ কৰাৰ পিছতে ল'ৰাজন নাই। কিন্তু বাহিৰে বাহিৰে বেলেগৰ পৰা তেনেকুৱা শুনিব পৰা গৈছে যে ষ্টেচন ফালে ল'ৰাটো গৈছে, কিন্তু সঁচাই গৈছে কি যোৱা নাই এইটো স্পষ্ট নহয়। কিন্তু মানুহ কৈছে যোৱা যেন লাগিছে, যে ইমান স্পষ্টকৈ ক'ব নোৱাৰি। তথাপি সেইমতে এখেতসকলৰো বাহিৰে বাহিৰে যিবিলাক পৰিয়ালৰ মানুহ আছে এখেতসকলৰ লগত আমি যোগাযোগ কৰিব লাগে বুলি কৈছোঁ। এখেতসকলে যোগাযোগ কৰিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ পোৱা নাই। ঘটনাটো যোৱাকালিৰ ঘটনা। ল'ৰাটোৰ নাম হ'ল সৌৰজ দাস। তেওঁ ল'ৰাটো ক্লাছ 7ত পঢ়ে। তেওঁ স্কুলৰ আমাৰ পেয়াৰৰ আগতে আহিছে, অলপ বেছি আগতে আহিছে। ক'বলৈ গ'লে এই 8:30-15টাৰ ভিতৰত তেওঁ আহিছে। অহাৰ পিছত তেওঁ কিতাপ ৰুমত তেওঁ ঠাইত থৈ পেলাই ল'ৰাটো ওলাই গৈছে। আমাৰ ফ'ৰগেটতে ঝাৰু দি আছিলে। তেওঁ সুধিছে ক'ত যাওঁ বুলি, একো কোৱা নাই, সোনকালে ওলাই গৈছে। ওলাই যোৱাৰ পিছত বেলেগ ল'ৰাবিলাকেও দেখিছে ওলাই গৈছে। তেওঁতো গুচি গ'ল। মই পেয়াৰৰ সময়ত তেওঁ অহা নাই। পেয়াৰৰ পিছতেই মোৰ ল'ৰাবিলাকে তেওঁলোকৰ ক্লাছৰ তেওঁৰ লগৰীয়াবিলাকে মোক আহি কেইজনমানে ক'লে, ছাৰ এনেকৈ সৌৰজ দাস বোলা ল'ৰাটো তেওঁ কিতাপ থৈ পেলাই ক'ৰবাত গুচি গ'ল, পেয়াৰত অহা নাই। মই ভাবিছোঁ কি যেন ওচৰ পাঁজৰে হয়তো কিবা এটা কাৰণত গৈছে, আহি যাব। মই কৈছোঁ হ'ব, মই চাম। পাছত মই ফাৰ্ষ্ট পিৰিয়ডতে মই ক্লাছত গ'লোঁ। ক্লাছত গৈ দেখিছোঁ তাৰ কিতাপ আছে, ল'ৰাটো নাই। মই সুধিছোঁ, কৈছে বোলে এতিয়ালৈকে অহা নাই। মই গাৰ্জিয়ানৰ ঘৰত ফোন কৰিলোঁ। গাৰ্জিয়ানে কৈছে ঘৰত যোৱা নাই। তো গাৰ্জিয়ান মাক আহিছে, আহি পেলাই দেখিছে নাই এনেকৈ। তাৰপিছত খবৰ কৰিলোঁ নিয়াৰেষ্ট স্কুল, তেওঁ ভাইটি পঢ়ি থাকে, তাতো মই ফোন কৰিলোঁ। তেওঁলোকেও কৈছে তাত যোৱা নাই আৰু তাৰ খবৰে নাই। তাৰপিছত ইতিমধ্যে আমি খবৰ পালোঁ। আজি ৰাতিপুৱা মই তেওঁলোকৰ ঘৰত গৈছোঁ। মই ৰাতিলৈকে খবৰ লৈ আছিলোঁ,
আৰু তেওঁলোকে শুনিছোঁ যোৱাকালি ৰাতি থানাত গৈছে, থানাত গৈ পেলাই তেওঁ থানাত এণ্ট্ৰি এটা দিছে, তেওঁৰ কাৰণে এণ্ট্ৰি দিছে। আৰু আজি ৰাতিপুৱা মই গৈছোঁ, গৈ পেলাই খবৰ ল'লোঁ। তেতিয়া গাঁৱৰ মানুহবিলাকে কৈছে যে সি কালি ট্ৰেইনত বিজি ট্ৰেইনত উঠি ক'ৰবালৈ গুচি যোৱা তেওঁলোকে দেখিছে, আৰু তেওঁলোকে হয়তো ভাবিছে মাকো লগতে আছে বুলি ভাবিছে, ভবাৰ পিছত তেওঁলোকে একো সোধ-পোছ নকৰিলে আজি যিটো তেওঁলোকৰ গাঁৱত গৈ পেলাই শুনিলোঁ, আৰু এইটো কথা এইখিনিয়ে। আজিলৈকে এতিয়ালৈকে খবৰ ওলোৱা নাই, ফেচবুকতে দিছে তেওঁলোকৰ গাঁৱৰ মানে বিশিষ্ট এজন ব্যক্তিয়ে ফেচবুকতো তেওঁৰ হেৰিটো দি দিছে, কথা এইখিনিয়ে। কিমান হ'ব ল'ৰাটো? ল'ৰাটো ক্লাছ 7ত পঢ়ে, যেতিয়া তেওঁ 7ত যত সম্ভৱ আপোনাৰ এই 10-11 বছৰে হ'ব। আৰু স্কুলৰ নামটো? মোৰ বিবেকানন্দ হায়াৰ ছেকেণ্ডেৰী স্কুল।